নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ তো ফ্ৰেণ্ডছ আপোনালোকৰ কাৰণে আহিছে এটা বহুতেই ভাল খবৰ কিয়নো এছএছচিৰ ফালৰ পৰা আৰু ভালখিনি নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে এছএছচিৰ যিটো আপোনালোকৰ চিজিএল আছে এই চিজিএলটোত প্ৰায় নতুনকৈ ভালখিনি ভেকেঞ্চি মুকলি কৰা হৈছে প্ৰায় আপোনালোকৰ 17,000তকৈ অধিক ভেকেঞ্চি মুকলি কৰা হৈছে আৰু ফ্ৰেণ্ডছ যদি আপোনালোকে এই ভেকেঞ্চিখিনিৰ কাৰণে অপেক্ষা কৰিছিল তেনেহ'লে আপোনালোকৰ কাৰণে এইটো বহুতেই ভাল খবৰ আৰু ইয়াত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব বয়স কিমান হ'ব লাগিব আৰু এই ভেকেঞ্চিখিনিত কেতিয়াৰ পৰা অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব আজিৰ এই ভিডিঅ'টোত আপোনালোকক ডিটেইলছত জনাম যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো ফ্ৰেণ্ডছ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে আপোনালোকৰ এনে ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগালগ পাই যায় এছএছচিৰ ফালৰ পৰা যেখানে নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে কম্বাইন গ্ৰেজুৱেট লেভেলৰ কাৰণে এই ভেকেঞ্চিখিনিত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকে এই ভেকেঞ্চিখিনিত আজিৰে পৰা এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ যিটো এপ্লাই কৰাৰ লাষ্ট ডেটটো হৈছে 24 জুলাইলৈকে আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব ইয়াৰ যিটো অৰ্গেনাইজেশ্যন নেম অৰ্থাৎ এই ভেকেঞ্চিখিনি ষ্টাফ সিলেকশ্যন কমিশ্যনৰ ফালৰ পৰা মুকলি কৰা হৈছে ইয়াত আপোনালোকৰ প্ৰায় টোটেল 17,727টা ভেকেঞ্চি আপোনালোকে ইয়াত দেখিবলৈ পোৱা যাব আৰু ইয়াৰ যিটো পোষ্ট নেম এই পোষ্ট নেমটো হৈছে কম্বাইন গ্ৰেজুৱেট লেভেলৰ কাৰণে এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে ইয়াক চমুকৈ চিজিএল বুলি কোৱা হয় আৰু ইয়াৰ আপোনালোকৰ বয়সটো বিচাৰিছে মিনিমাম 18 বছৰ কিন্তু ফ্ৰেণ্ডছ আপোনালোকক জনাই দিওঁ যে ইয়াত যিটো ভেকেঞ্চি আহিছে এই ভেকেঞ্চিখিনি ভেৰিয়াছ পোষ্ট আছে অৰ্থাৎ আপোনালোকৰ ইয়াত বহুতো পোষ্ট আপোনালোকে দেখিবলৈ পোৱা যাব ইয়াত আপোনালোকৰ পোষ্টটো আছে আপোনালোকৰ বয়সটো বিভিন্ন বেলেগ বিচৰা হৈছে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকে বয়সটো অনুযায়ী আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ আপোনালোকৰ এপ্লিকেশ্যন ফিজ কাটিব লাগিব যদি আপোনালোকে ইউআৰ অবিচি ইডব্লিউএছ কেণ্ডিডেট হয় তেনেহ'লে আপোনালোকে 100 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব আৰু এছটি এছচি পিডব্লিউডি ইএছএম আৰু ফিমেল কেণ্ডিডেটসকলে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ আপোনালোকে কাটিব নালাগে ইয়াৰ আপোনালোকৰ এপ্ৰক্স আপোনালোকৰ 17,727টা ভেকেঞ্চি ইয়াত আপোনালোকে দেখিবলৈ পোৱা যাব ইয়াৰ আপোনালোকৰ এলিজিবিলিটি আপোনালোকৰ যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে বেচেলাৰ ডিগ্ৰী পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব কিন্তু আপোনালোকৰ বিভিন্ন ইয়াত পোষ্ট দেখিবলৈ পোৱা যাব আৰু ইয়াৰ আপোনালোকৰ বিভিন্ন পোষ্টটো আছে আপোনালোকে কোৱালিফিকেশ্যনবিলাক দেখিবলৈ পোৱা যাব ইয়াৰ আপোনালোকৰ যিটো সিলেকশ্যন প্ৰচেছ ফ্ৰেণ্ডছ আপোনালোকৰ ফাৰ্ষ্ট আপোনালোকৰ টায়াৰ 1 এক্সাম অনুষ্ঠিত হ'ব অৰ্থাৎ CBT ৰিটেন এক্সাম অনুষ্ঠিত হ'ব আৰু টায়াৰ 2ত আপোনালোকৰ ৰিটেন এক্সাম আৰু এইটোতো আপোনালোকৰ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব CBT আৰু তাৰ পিছত আপোনালোকৰ ৰিটেন এক্সাম যদি আপোনালোকে কোৱালিফাই কৰে তাৰ পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন নেক্সট আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন টেষ্ট অনুষ্ঠিত হ'ব এইখিনি আছিল এছএছচিৰ ফালৰ পৰা ভেকেঞ্চিখিনিৰ ডিটেইলছ আৰু ফ্ৰেণ্ডছ যদি আপোনালোকে এই ভেকেঞ্চিখিনিৰ প্ৰতি ইণ্টাৰেষ্ট হয় তেনেহ'লে এই ভেকেঞ্চিখিনিত আপোনালোকে এপ্লাই কৰিব পাৰে আৰু যদি আপোনালোকে এপ্লাই কৰে তাৰ আপোনালোকৰ যিটো এপ্লিকেশ্যন ফিজ আছিলে এই এপ্লিকেশ্যন ফিজটো আপোনালোকে 25 জুলাইলৈকে কাটিব পাৰিব ৰাতি 11 বজালৈকে আৰু ইয়াৰ আপোনালোকে যদি এপ্লাই কৰোঁতে কিবা ভুল হৈ যায় তেনেহ'লে আপোনালোকে এই এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব কাৰেকশ্যন কৰা ডেটটো হৈছে আপোনালোকৰ 10 আগষ্টৰ পৰা 11 আগষ্টৰ ভিতৰত আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব আৰু ইয়াৰ আপোনালোকৰ এক্সামৰ টাইম টেবুলটো ইয়াত দিয়া হৈছে ফাৰ্ষ্ট যিটো আপোনালোকৰ টায়াৰ 1 এক্সাম অনুষ্ঠিত হ'ব সেই এক্সামটো আপোনালোকৰ ছেপ্টেম্বৰৰ পৰা অক্টোবৰৰ ভিতৰত আপোনালোকৰ অনুষ্ঠিত হ'ব আৰু যিটো আপোনালোকৰ টায়াৰ 2 এক্সাম সেই টায়াৰ 2টো আপোনালোকৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হ'ব এইখিনি আছিল ডিটেইলছ যদি আপোনালোকে ডিটেইলছখিনি ভালদৰে বুজি পালে তেনেহ'লে আপোনালোকে লগৰ বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যদি আপোনালোকে এই ভেকেঞ্চিখিনিৰ বিষয়ে ডিটেইলছত জানিব বিচাৰে তেনেহ'লে আপোনালোকক ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিছোঁ আপোনালোকে তাত গৈ লিংকটোত গৈ আপোনালোকে ফুল নটিফিকেশ্যনৰ ডিটেইলছখিনি আপোনালোকে চাব পাৰিব তো ফ্ৰেণ্ডছ এইটোৱে আছিল আজিৰ ভিডিঅ' যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু এতিয়ালৈকে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো ফ্ৰেণ্ডছ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তেন্তে আজিলৈকে ইমান আছিল ধন্যবাদ জয় আই অসম।